আপোনালোক সকলোৱে জ্ঞাত যে তেজপুৰ জিলা ক্ৰীড়া সন্থাই বিগত সময়ছোৱাত অসমৰ এখন আগশাৰীৰ ফুটবল প্ৰতিযোগিতা সোৱণলাল দুগৰচিল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছিল। কিন্তু 2016 চনৰ পৰা এই সোৱণলাল দুগৰচিল ফুটবল প্ৰতিযোগিতাখন বন্ধ হ'ল আৰু আমি 16 চনৰ পৰাই তদানীন্তন সভাপতি ৰাজেন বৰঠাকুৰৰ দিনৰ পৰাই আমি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা হিচাপে নতুন নামাকৰণেৰে এখন ৰাজ্যখনৰ এখন আগশাৰীৰ ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু পৰৱৰ্তী সময়ত 2019 বৰ্ষত আমাৰ সকলোৰে মৰমৰ সেই সময়ৰ সভাপতি ৰাজেন বৰঠাকুৰৰ মৃত্যুৰ পিছত কোভিডকালীন পৰিস্থিতিত আমি 2 বছৰ আমি বিৰতিৰ পিছত পুনৰ আমি 2022 বৰ্ষৰ পৰা এই তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবেলিও অহা 18 ছেপ্টেম্বৰ তাৰিখে আমাৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব আৰু 29 ছেপ্টেম্বৰ তাৰিখে এই প্ৰতিযোগিতাখনৰ পৰিসমাপ্তি ঘটিব। এই বিষয়ে আপোনালোকক অৱগত কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমি এইবাৰ যথেষ্ট আনন্দিত যে এই প্ৰতিযোগিতাত অসমৰ বাহিৰেও ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। বিশেষকৈ অসমৰ আগশাৰীৰ ফুটবল দল যাক লৈ এটা সময়ত অসমৰ ফুটবল জগতখনৰ দপদপনি আছিলে অল ইণ্ডিয়া একাদশ আৰু অসম পুলিচ, দুইটি দলেই এইবাৰ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰি গুৱাহাটীৰ দুটিমান আগশাৰীৰ দল, মণিপুৰৰ 2টা আগশাৰীৰ দল আৰু বৰ্তমান সময়ত সকলোৰে সমাদৃত উত্তৰ পূৰ্বাঞ্চলৰ শ্বিলঙৰ লাজং একাদশ এইবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও দিল্লীৰ আই লীগৰ এটি আগশাৰীৰ ফুটবল দল দিল্লী FC এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। আমাৰ আচলতে যিসমূহ খেল অনুষ্ঠিত হয়, আজি ধৰক প্ৰত্যেকটো অঞ্চলতেই বিশেষকৈ ঘৰামাৰী অঞ্চলত এখন খেল যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে আৰু তেনেধৰণৰ আমাৰ বিহগুৰিত খেল অনুষ্ঠিত হয়, ঢেকীয়াজুলিত এখন খেল অনুষ্ঠিত হয়। খেলসমূহ আমাৰ দ্বাৰা অনুমোদিত হৈ পেলাই সেই খেলসমূহ প্ৰতিযোগিতা তেখেতসকলে অনুষ্ঠিত কৰে। তাৰোপৰি গ্ৰামাঞ্চলত বিভিন্ন খেল হয় আৰু এইবাৰ এটা ডাঙৰ কথা হ'ল কি, অসম চৰকাৰে যোৱা বছৰৰ পৰা যি খেল মহাৰণ যি অনুষ্ঠিত কৰিছিলে, খেল মহাৰণত ফুটবলক অন্তৰ্ভুক্ত কৰিছিলে। আৰু সেই অন্তৰ্ভুক্ত কৰাৰ কাৰণে হৈছে কি, গ্ৰাম্য অঞ্চলৰ পৰাই পঞ্চায়ত ভিত্তিত এইবাৰ যিসমূহ আচলতে ক্ৰীড়া প্ৰতিভা ওলাই আহিছিলে, এইবাৰ সেইকাৰণে ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা যথেষ্টখিনি বৃদ্ধি পাইছে। আৰু আমি জিলা ক্ৰীড়া সন্থাই এই সময়ত সদায় সহযোগিতা কৰি আহিছোঁ। কেৱল মাত্ৰ আমাৰ যিখিনি উপক্ৰীড়া সন্থা আছে, আমাৰ কেইবাটাও উপক্ৰীড়া সন্থা আছে। জামুগুৰি ক্ৰীড়া সন্থা আছে, পূব শোণিতপুৰ ক্ৰীড়া সন্থা আছে, ঘৰামাৰী আঞ্চলিক ক্ৰীড়া সন্থা আছে, বিহগুৰি আঞ্চলিক ক্ৰীড়া সন্থা আছে, ঢেকীয়াজুলি আঞ্চলিক ক্ৰীড়া সন্থা আছে। তেনে ক্ৰীড়া সন্থাসমূহ আমাৰ বিভিন্ন অঞ্চলত আমি জুৰিডিকশ্যন অনুযায়ী তেওঁলোকক আমি ক্ৰীড়া সন্থা গঠন কৰোঁ। তাৰ মাজতে দুটামান ক্ৰীড়া সন্থা, বিশেষকৈ ৰাঙাপাৰা ক্ৰীড়া সন্থা, তেওঁলোকৰ ৰেডি হৈ আছে, তেওঁলোককো আমি আকৌ পুনৰ গঠন কৰিছোঁ। গতিকে উপক্ৰীড়া সন্থাসমূহৰ যোগেদি এই ফুটবল বুলিয়েই নহয়, বিশেষকৈ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ মুঠ 10টা ইভেণ্ট আমি আচলতে চোৱা চিতা কৰিব লাগে। গতিকে এথলেটিক্স বা আমাৰ কাবাডী, খো-খো, ভলীবল, ফুটবল, হকী, বক্সিং, গতিকে এই গোটেই বিষয়সমূহ, বেডমিণ্টন, টেবুল টেনিছ, যিকেইটা বাস্কেটবল, যিবিলাক ইনডোৰ, সেইকেইটাও আমি চাব লাগে। তাৰ কাৰণে আমি প্ৰত্যেক বছৰে প্ৰত্যেকটো দল গঠন কৰিব লাগে বিভিন্ন পৰ্যায়ত, বিশেষকৈ এজ অনুযায়ী জুনিয়ৰ, ছিনিয়ৰ বা বিভিন্ন আণ্ডাৰ-13, আণ্ডাৰ-15 প্ৰত্যেকটো টীম আমি পঠাব লাগে। এনেকুৱা নহয় আমি যেতিয়া এফিলিয়েশ্যন আছাম অলিম্পিক এছ'চিয়েশ্যনৰ আমাৰ অধীনত যেতিয়া আছোঁ, প্ৰত্যেকখন প্ৰতিযোগিতালৈ যদি আমি দল নপঠাওঁ, আমাৰ আচলতে এফিলিয়েশ্যনত আমাৰ কিছু কুৱেশ্যন আহি পৰে। সেইকাৰণে আমি দল পঠাব। এই দল পঠোৱা বা নতুনকৈ দল গঠন কৰা, ট্ৰায়েল কেম্প পতা আমাৰ যথেষ্ট কষ্ট আৰু আমাৰ যথেষ্ট পুঁজিৰ প্ৰয়োজন হয়। সেই অনুযায়ী আচলতে আমি নিজস্বভাৱে আমাৰ জিলা ক্ৰীড়া সন্থাৰ সদস্যসকলে যথেষ্টখিনি কষ্ট স্বীকাৰ কৰে, যথেষ্টখিনি কষ্ট কৰে। কষ্টৰ দ্বাৰাই আমি বিশেষকৈ সেই পুঁজিটো গঠন কৰিবলৈ আচলতে আমি এই প্ৰতিযোগিতাখন, বিশেষকৈ তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাখনক বেছিকৈ আমি আচলতে লাইমলাইটত আনো। এই প্ৰতিযোগিতাৰ পৰা যদি আমি এটা পুঁজি গঠন কৰিব পাৰোঁ, সেই পুঁজিৰ দ্বাৰা এই খেলুৱৈসকলক নিৰ্বাচন কৰা বা এই খেলুৱৈ টীম দলসমূহ পঠোৱাত আমাৰ সহজ হয়। তাৰ মাজেদি আমাৰ আছাম অলিম্পিকে
মাজে মাজে কিছু আমাক সহায় কৰে গতিকে সেই ধৰণে আমি টিমবিলাক কৰি আছোঁ আৰু প্ৰতিযোগিতাসমূহ বিভিন্ন অঞ্চলত আমি কৰি আছোঁ আমাৰ ইয়াত যদি 5,000 মানুহ সোমাই যায় আমাৰ ফিল্ডখন সম্পূৰ্ণ ফ্ৰী হৈ যায় তাৰ মাজেদি আমি দৰ্শকৰ আগৰ যেনেধৰণে আহে আমি প্ৰচেষ্টা কৰি আছোঁ দৰ্শকক যাতে খেলপথাৰলৈ আনিব পাৰোঁ তাৰ কাৰণে বিভিন্ন পন্থাও কৰিছোঁ এইবাৰ বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীক আমি আকৰ্ষণ কৰিবৰ কাৰণে স্কুলতো আমি গৈ পেলাই কিছু আমি সুলভত আমি টিকেট দিবৰ কাৰণে চেষ্টা কৰিছোঁ এই কামখিনি কৰি থকাৰ পিছতো দৰ্শকে আচলতে ফুটবলত কিয় নাজানো আজি যদি আপুনি তেজপুৰ চহৰখন পাৰ হৈ এখন গ্ৰামাঞ্চললৈ যায় তাত দৰ্শকৰ যিমান উপস্থিতি হৈ যায় কিন্তু ইয়াত আমি উপস্থিতিটো খুব কম পাওঁ আচলতে তথাপি আমি আশাবাদী সেইকাৰণে আমি কিছু আগশাৰীৰ ফুটবল দল আনিছোঁ এইবাৰ যাতে দৰ্শক হ'ব এনেধৰণৰ আমাৰ এটা ভাৱ হয় তাৰ কাৰণে যিখিনি কৰিব লাগে প্ৰচাৰকে আদি কৰি যিখিনি প্ৰচেষ্টা আমি কৰিব লাগে সেইখিনি কৰি আছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে অন্ততঃ দৰ্শক আহিব পৰাকৈ আপোনালোকেও আমাৰ লগত সহযোগিতা কৰিব আমাৰ মুঠ বাজেট হৈছিল আমি প্ৰথমতে 22 লাখ টকাৰ বাজেট কৰিছিলোঁ কিন্তু এতিয়া যিটো দেখিছোঁ টিম আমাৰ বিশেষকৈ দিল্লী FC টিম আমাৰ কিছু হেৰিত আমাৰ অলপ বাঢ়ি যাব গতিকে আমাৰ গৈ এতিয়া 25 লাখ টকাৰ বাজেট আমি এটা কৰিব আমি জনাওঁ যে তেজপুৰ জিলা ক্ৰীড়া সন্থাই যথেষ্ট কষ্টৰে আচলতে ক'ব লাগিব যথেষ্ট কষ্টৰে এই মেজৰ টুৰ্ণামেণ্টখন আমি অনুষ্ঠিত কৰি আহিছোঁ তেজপুৰীয়া ৰাইজৰ সকলোৰে প্ৰচেষ্টাত সকলোৰে সহযোগিতাত আমি এই প্ৰতিযোগিতাখন চলাবলৈ আগবাঢ়িছোঁ এই ক্ষেত্ৰত আমি তেজপুৰ জিলা ক্ৰীড়া সন্থাই আগতেও তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ মাজতেই এই প্ৰতিযোগিতাখন পৰিচালনা কৰিছিলোঁ যদিও এইবেলি আমি তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সদস্যসকলৰ বাহিৰেও তেজপুৰৰ ৰাইজক লৈ এখন ৰাজহুৱা সমিতিত এখন পৰিচালনা সমিতি তৈয়াৰ কৰি এই পৰিচালনা সমিতিৰ যোগেদি এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিছোঁ তাৰ বাবে আমি আমাৰ বিৰাজনাথ ডাঙৰীয়া তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজনাথ ডাঙৰীয়াক সভাপতি আৰু আমাৰ অশ্বিনী বৰাক সম্পাদক হিচাপে লৈ এখন ৰাজহুৱা কমিটি ইতিমধ্যে গঠন হ'ল আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ তদাৰকত এই যিখন ৰাজহুৱা কমিটি এই ৰাজহুৱা কমিটিয়ে এইবাৰ যৌথভাৱে এই পৰিচালনা কৰিছোঁ এই প্ৰতিযোগিতাখন অৱশ্যে অল ইণ্ডিয়া একাডেমি যোৱা বছৰ আহিছিল তাৰপিছত অহা নাছিলে এবছৰ অহা নাই কিন্তু অসম পুলিচ দলটো আগতে অসম পুলিচ ব্লুজ হিচাপে খেলিছিলে এইবাৰ দেৰগাঁৱত অসম পুলিচ দলটো নতুন হিচাপে গঠন কৰিছে আৰু অসম পুলিচ দলটো এইবাৰ বিৰোধ নতুনকৈ আচলতে কৰিছে এইবাৰ খেলিবলৈ আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত